গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে ভগৱান যদি আছে, ভূতো আছে। তো বন্ধুসকল, আমি ভগৱানক বাহিৰত বিচাৰোঁ, হয়নে? নামঘৰ, মন্দিৰ ইত্যাদিত আমি ভগৱানক বিচাৰোঁ। আমি বাহিৰত বহুৱাই থৈছোঁ আমাৰ ভগৱানক। আৰু ভগৱানৰ কাম কি হয়? আমাৰ ইচ্ছা পূৰণ কৰা, আমাৰ কামনা সিদ্ধি কৰা। আৰু তাকেই আমি কি কওঁ? পজিটিভ এনাৰ্জি, হয়নে? আমি তাকে ভাবোঁ যে পজিটিভ এনাৰ্জি, কাৰণ সেই ভগৱানে আমাৰ কামনাখিনি সিদ্ধি কৰে, আমাৰ ইচ্ছাখিনি পূৰণ কৰে। সেয়া হৈছে আমাৰ বাবে পজিটিভ এনাৰ্জি। আৰু যি আমাৰ ইচ্ছাৰ বিপৰীতে যায়, আমাৰ কামনাৰ বিপৰীতে যায়, সেয়া হৈছে নিগেটিভ এনাৰ্জি। ঠিক আছে? তো বন্ধুসকল, আমি যি ভগৱানৰ পৰা আমি কামনা সিদ্ধি বিচাৰোঁ, আমাৰ ইচ্ছাখিনি পূৰণ বিচাৰোঁ, কিন্তু আমাৰ কামনাখিনি সিদ্ধি নহয়, আমাৰ ইচ্ছা পূৰণ নহয়, হয়নে? আমি যদি 1000 বছৰো জীয়াই থাকোঁ নহয় বন্ধুসকল, আমাৰ কেতিয়াও ইচ্ছা পূৰণ নহয়, কেতিয়াও কামনা সিদ্ধি নহয়। কাৰণ আমাৰ ইচ্ছা বাঢ়ি বাঢ়ি গৈ থাকিব, আমাৰ কামনা বাঢ়ি বাঢ়ি গৈ থাকিব। কিন্তু আমাৰ ভাৱনা কি হয় যে আমাৰ যে কামনাখিনি সিদ্ধি হোৱা নাই, আমাৰ ইচ্ছাখিনি পূৰণ হোৱা নাই, আৰু তাক ঠিক কৰিবৰ কাৰণে আমি নিগেটিভ এনাৰ্জি এটা আশ্ৰয় লওঁ। আমি নিগেটিভ এনাৰ্জি আশ্ৰয় লওঁ। আৰু সেইকাৰণে কয় ভগৱান যদি আছে, ভূতো আছে, হয়নে? তো ভগৱানক যদি আমি আমাৰ ইচ্ছা পূৰণ, আমাৰ কামনা সিদ্ধিৰ কাৰণে বিচাৰিছোঁ, তো আমাৰ কামনাখিনি সিদ্ধি নোহোৱাৰ বাবে ঠিক কৰিবৰ কাৰণে আৰু এটা বস্তু বিচাৰিছোঁ, কি? নিগেটিভ এনাৰ্জি, হয়নে? তো বন্ধুসকল, আমাৰ কি হয়, যেতিয়া আমাৰ আৰু ভগৱানৰ মাজত, ঠিক আছে, ভগৱান আছে আৰু আমি আছোঁ, মানে, আৰু ভগৱানৰ পৰা আমি বিচাৰোঁ যে আমাৰ ইচ্ছাখিনি পূৰণ হওক, কামনাখিনি সিদ্ধি হওক। আৰু যেতিয়া আমাৰ কামনাখিনি সিদ্ধি নহয়, ইচ্ছাখিনি পূৰণ নহয়, তেতিয়া আমাৰ মনলৈ ভাৱ আহে, নিশ্চয় কিবা এটা আছে, নিশ্চয় এনেকুৱা কিবা এটা বেয়া বস্তু আছে যি আমাক বাধাৰ সৃষ্টি কৰিছে। আমাৰ মাজত সোমাই পৰিছে এটা তৃতীয় পক্ষ। আৰু সেই তৃতীয় পক্ষটো হৈছে ভূত, পিশাচ, নিচাচ, হয়নে? জিন, তন্ত্ৰ মন্ত্ৰ ইত্যাদিবিলাক, ঠিক আছে, ইত্যাদিবিলাক নিগেটিভ এনাৰ্জি আমাৰ বাধাৰ সৃষ্টি কৰিবৰ কাৰণে আমাৰ মাজত সোমাই পৰিছে। আৰু সেইটো ঠিক কৰিবৰ কাৰণে আমি কি কৰোঁ? আমি এটা নিগেটিভ এনাৰ্জি ব্যৱহাৰ কৰোঁ, আশ্ৰয় লওঁ। তো ভগৱান যদি আছে, ভূতো আছে, কাৰণ আমি ভগৱানক যেনেকৈ মান্যতা দিছোঁ, তেনেকৈ নিগেটিভ এনাৰ্জিকো আমি সেইটো মান্যতা দিবই লাগিব, হয়নে? কাৰণ আমি ভগৱানৰ পৰা কামনা সিদ্ধি বিচাৰিছোঁ, আমাৰ ইচ্ছাখিনি পূৰণ বিচাৰিছোঁ। যেতিয়া আমাৰ কামনাখিনি সিদ্ধি নহয়, ইচ্ছাখিনি পূৰণ নহয়, তেতিয়াহ'লে অট'মেটিকলি আমি নিগেটিভ এনাৰ্জিক এটা মান্যতা দিবই লাগিব, হয়নে? যে বেয়া কিবা এটা আছে, নহ'লে আমাৰ কামনাখিনি কিয় সিদ্ধি নহয়, আমাৰ ইচ্ছাখিনি কিয় পূৰণ হোৱা নাই? কিবা এটা বাধা সৃষ্টি কৰিছে, কোনোবাইতো কিবা এটা কৰিছে, আৰু আমাৰ সেইটো মান্যতা হৈ যায়। ঠিক আছে? তো আমি যেনেকৈ ভগৱানক বিচাৰি আছোঁ, সেই তেনেকৈ বিচাৰিলে আমি সেই নিগেটিভ এনাৰ্জিকো বিচাৰিব লাগিব। ঠিক আছে? আমি যদি বাহিৰৰ পৰা ভগৱানক বিচাৰি আছোঁ, তেতিয়াহ'লে আমি ভগৱানৰ লগতে ভূতকো আমি বিচাৰিবই লাগিব। আমি নিবিচাৰোঁ বুলি ক'লেও বিচাৰিব লাগিব। ঠিক আছে? কাৰণ আমাৰ কামনা আছে, আমাৰ ইচ্ছা আছে, আৰু সেই ইচ্ছাখিনি পূৰণ হ'ব লাগিব। আৰু যেতিয়া পূৰণ নাই হোৱা, ভগৱানৰ আমাৰ মাজত যদি কোনোবা আহিছে, তেতিয়াহ'লে সেইটো ঠিক কৰিবৰ কাৰণে আমি নিগেটিভ এনাৰ্জি আশ্ৰয় ল'বই লাগিব। ঠিক আছে? আৰু যদি বন্ধুসকল আমি ভগৱানক ইয়াত বিচাৰোঁ, তেতিয়া ইয়াত আকৌ ভূতক নাপায়, হয়নে? আমি বাহিৰত যদি ভগৱানক বিচাৰি আছোঁ, তেতিয়াহ'লে বাহিৰত ভগৱানক বিচাৰিলে আমি সেই ভগৱানৰ লগত ভূতকো বিচাৰিব লাগিব। নিগেটিভ পজিটিভৰ লগত নিগেটিভ এনাৰ্জিক আমি বিচাৰিব লাগিব। আৰু যদি আমি ইয়াত বিচাৰিছোঁ, আমাৰ ভিতৰত বিচাৰিছোঁ, তেতিয়াহ'লে আমি অকল ভগৱানক পাম, হয়নে? আৰু তাকে কয় সত্য, তাকে কয় আত্মা,
তাকে কয় মুক্তিৰ দুৱাৰ। ঠিক আছে, আমি তাক পাবৰ কাৰণে কওঁ আমি মুক্তি বিচাৰোঁ, হয়নে? সেইটোৱেই হৈছে ব্ৰহ্মা, সেইটোৱেই হৈছে ব্ৰহ্মা নিৰ্মাণ, হয়নে? আমি ভগৱানক যদি বিচাৰোঁ নহয়, আমি যদি ভিতৰত বিচাৰোঁ তেতিয়াহ'লে অকল ভগৱানক বিচাৰি পাম, ভগৱানৰ প্ৰতি ভক্তি বিচাৰি পাম, ভগৱানৰ প্ৰতি ধ্যান বিচাৰি পাম, কামনাৰ পৰা মুক্তি বিচাৰি পাম, হয়নে? আৰু বাহিৰৰ ভগৱানক যদি বিচাৰিবলৈ যাওঁ, মানে মন্দিৰ নামঘৰত যদি আমি বিচাৰিবলৈ যাওঁ, তেতিয়া কি হ'ব? আমি আমাৰ কামনা সিদ্ধি বিচাৰিবলৈ যাম, আমাৰ ইচ্ছা পূৰণৰ কাৰণে বিচাৰিবলৈ যাম। আৰু আমি ভিতৰত যদি বিচাৰিবলৈ যাওঁ, আমাৰ কামনাৰ পৰা মুক্তি পাবৰ কাৰণে বিচাৰিবলৈ যাম, হয়নে? কামনাৰ পৰা মুক্তি আৰু কামনা সিদ্ধি, এই দুটা বস্তু বেলেগ বেলেগ। যেতিয়া আমাৰ কামনা সিদ্ধি বিচাৰিবলৈ যাম, তেতিয়া আমি বাহিৰৰ ভগৱানক বিচাৰিব লাগিব, আৰু তাৰ লগতে আমি নেগেটিভ এনাৰ্জিকো বিচাৰিব লাগিব। আৰু যদি আমি ইয়াত বিচাৰোঁ, আমাৰ ভিতৰত বিচাৰোঁ নহয়, তেতিয়াহ'লে এটাক বিচাৰিলে হ'ব, আমাৰ ভগৱানক, ভগৱানৰ প্ৰতি ভক্তি, কামনাৰ পৰা মুক্তি ইত্যাদি, হয়নে? বন্ধুসকল, নিগেটিভ এনাৰ্জি নথকা নহয়, পজিটিভ যদি আছে, নিগেটিভ আছে, কিন্তু নিগেটিভ এনাৰ্জি ক'ত প্ৰভাৱ পেলায়? যেতিয়া আমি বাহিৰৰ পৰা বস্তুবিলাকক বিচাৰিম, হয়নে? আমি ভগৱানক বাহিৰত বিচাৰিম, আমি যদি ভিতৰত বিচাৰোঁ নহয়, তেতিয়া আমি এই নিগেটিভ এনাৰ্জি কেতিয়াও নাপাওঁ, আমাক চুবও নোৱাৰে। কিন্তু আমি যদি বাহিৰৰ পৰা ভগৱানক বিচাৰি আছোঁ, তেতিয়াহ'লে সেই নিগেটিভ এনাৰ্জিৰ প্ৰভাৱ সদায় থাকিব। তো বন্ধুসকল, সেইকাৰণে হনুমান চালিচাত লিখা আছে যে ভূত পিশাচ নিকট নেহি আৱে, মহাবীৰ জপ নাম শুনাৱে, হয়নে? আমি ভগৱানক যেতিয়া ভিতৰত বিচাৰিম নহয়, আমি ভগৱানক অন্তৰৰ পৰা বিচাৰি, তেতিয়া সেই নিগেটিভ এনাৰ্জিয়ে আমাৰ ওচৰত আশ্ৰয় ল'ব নোৱাৰে, হয়নে? আমাৰ কোনো নিগেটিভ এনাৰ্জি, ভূত পিশাচ চব আছে, এই সংসাৰত ভূত নাই বুলি কোনো ক'ব নোৱাৰে, কোনো ডাঠি ক'ব নোৱাৰে, হয়নে? যে ভূত নাই। 84 লাখ যোনি পিছতো এটা যোনি আছে, যোনটো প্ৰেতাত্মা যোনি বুলি কোৱা হয়, আৰু সেই প্ৰেতাত্মা যোনি আছে বুলি শাস্ত্ৰতে কয়। তো প্ৰেতাত্মা যোনি যদি আছে, তেতিয়াহ'লে ভূত 100% থাকিব। আৰু সেইকাৰণে হনুমান চালিচাতো উল্লেখ আছে যে ভূত পিশাচ বোলা বস্তুটো যে হনুমান চালিচাত লেখা আছে, কিয় লেখা আছে? ভূত পিশাচ আছে, নথকা নহয়, এটা নিগেটিভ এনাৰ্জি আছে, কিন্তু সেই নিগেটিভ এনাৰ্জিয়ে আমাক কেনেকৈ প্ৰভাৱ পেলাব? যেতিয়া আমি বাহিৰৰ পৰা ভগৱানক বিচাৰিম, আমি কামনা সিদ্ধিৰ বাবে ভগৱানক বিচাৰিম, আমাৰ ইচ্ছাখিনি পূৰণৰ বাবে ভগৱানক বিচাৰিম, হয়নে? আমি ভগৱানক যেতিয়া বাহিৰত কিয় বিচাৰিবলৈ যাওঁ? আমাৰ ভাৱনা হয় যে মন্দিৰত আছে ভগৱান, নামঘৰত আছে ভগৱান, আমি ভিতৰত কেতিয়াও নাচাওঁ, আমাৰ নিজৰ ভিতৰত কেতিয়াও নাচাওঁ। আৰু যেতিয়াই আমি ভিতৰত চোৱা আৰম্ভ কৰিম, আমি ধ্যান কৰা আৰম্ভ কৰিম, আমি ভক্তি কৰা আৰম্ভ কৰিম, আমি সততাৰে থাকিবলৈ চেষ্টা কৰিম, তেতিয়াই আমাৰ আত্মা জাগ্ৰত হ'ব। আৰু আত্মা জাগ্ৰত হ'লে পৰমাত্মাৰ লগত সংযোগ হয়, ঠিক আছে? তো পৰমাত্মাৰ লগত যেতিয়া আমাৰ আত্মাৰ সংযোগ হৈ থাকিব, তেতিয়া আমাৰ মনলৈ এটাই ভাৱ আহিব, কামনাৰ পৰা মুক্তি পোৱা, হয়নে? আৰু কামনাৰ পৰা মুক্তি পোৱাৰ ভাৱনা যেতিয়া আমাৰ মনত আহিব নহয়, তেতিয়াই আমাৰ মানে আত্মা শক্তিশালী হৈ থাকিব। আৰু যেতিয়া আত্মা শক্তিশালী হৈ থাকিব, আমাৰ আত্মাত ভগৱানৰ মানে আশ্ৰয় হ'ব, আমাৰ ঈশ্বৰৰ আশ্ৰয় হ'ব, আমাৰ আত্মাত, আমাৰ ভিতৰত। আৰু যেতিয়া আমাৰ ঈশ্বৰ আমাৰ লগত থাকিব, তেতিয়াহ'লে ভূত কেনেকৈ আহিব, হয়নে? তো বন্ধুসকল, বহুতে এনেকুৱা কয় যে আমিতো ভগৱানক প্ৰাৰ্থনা কৰোঁ, আমি ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ, তথাপিও আমাক এনেকুৱা বেয়া বস্তুৱে কিয় মানে আশ্ৰয় লয়, কিয় আমাক বেয়া কৰিব পাৰে? এটা কাৰণে কৰিব পাৰে, কাৰণ আমি বন্ধুসকল বাহিৰৰ পৰা ভগৱানক বিচাৰি আছোঁ, আৰু আমাৰ কামনা সিদ্ধিৰ কাৰণে ভগৱানক বিচাৰি আছোঁ, আমাৰ স্বাৰ্থৰ কাৰণে ভগৱানক বিচাৰি আছোঁ। আৰু যেতিয়াই আমি স্বাৰ্থৰ কাৰণে ভগৱানক বিচাৰিম নহয়, তেতিয়া সেই ভগৱানৰ লগত আমাৰ নিগেটিভ এনাৰ্জি, বেয়া এনাৰ্জি এটাৰ কথা মনলৈ, ভাৱনালৈ আমাৰ আহিবই, আমাৰ ভাৱনালৈ সেই তেনেকুৱা ভাৱ আহিবই। আমি ভগৱানক যেনেকৈ মান্যতা দিম নহয়, তেনেকৈ আমি সেই নিগেটিভ এনাৰ্জিকো মান্যতা দিম। কেতিয়া? যেতিয়া আমি বাহিৰৰ পৰা ভগৱানক চাম। আৰু যেতিয়া ভিতৰৰ পৰা আমি ভগৱানক চাম, তেতিয়া এটাই বিচাৰি পাম,
অকল ভাৱ ভক্তি আৰু কামনাৰ পৰা মুক্তি, হয়নে? আৰু তেতিয়া আমাৰ ভিতৰত অকল ভগৱানৰ বাস হ'ব, ভূতৰ বাস নহয়। ভূতে আশ্ৰয় ল'ব নোৱাৰি, হয়নে? তো বন্ধুসকল, আমি যে ভূত আছে বুলি কওঁ, 100% আছে। ভূত নথকা নহয়। সেইটো কিছুমানে কয় যে ভূত নাই, ভূত আছে। ভূতটো আমাৰ বাবে মান্যতা, যেনেকে আমি ভগৱানক মান্যতা দিছো বাহিৰৰ পৰা, তেনেকে ভূতটো আমাৰ বাবে মান্যতা হৈ যায়, হয়নে? আমাৰ এটা ভাৱনা, হয়নে? আমাৰ ভয় হয়। কেতিয়া ভয় হয়? যেতিয়া ভয় হ'ব নহয়, তেতিয়াই ভূত হয়, হয়নে? যেতিয়া ভয় আহিব তেতিয়াই ভূত, ভয়েই ভূত। আৰু ভয় কেতিয়া আহে? যেতিয়া আমাৰ জীৱনটোৰ প্ৰতি মুখ আহিব। আৰু জীৱনটোৰ প্ৰতি মুখ কেতিয়া আহিব? যেতিয়া আমি ভৌতিক বস্তুবিলাক পাবৰ কাৰণে ইচ্ছা কৰিম, আমি কামনা কৰিম, হয়নে? আমি বস্তুবিলাক হেৰুৱাবৰ কাৰণে ভয় কৰিম। আৰু যেতিয়া ভয় কৰিম, তেতিয়া ভূতে আশ্ৰয় ল'ব। আৰু সেই ভয় হ'লে কি হ'ব? ক'ৰবাত যদি অকলে ৰৈ থাকো, কিবা আছে নেকি, কিবা আছে নেকি, সেইটো মনলৈ ভাৱ আহি যায়। আৰু যেতিয়া ভগৱান থাকিব অন্তৰত, তেতিয়া সেই ভাৱনা আমাৰ কেতিয়াও নাহে। সেই ভাৱনাই নাহে। আমাৰ এটাই ভাৱনা আহিব, ঈশ্বৰ মোৰ লগত আছে, মোৰ চিন্তা নাই। কাৰণ ঈশ্বৰৰ প্ৰতি সম্পূৰ্ণ বিশ্বাস আহি যায়। আৰু যেতিয়া আমি বাহিৰৰ পৰা ভগৱানক বিচাৰিম নহয়, তেতিয়া আমি ভগৱানৰ লগত আমি সেই নিগেটিভ এনাৰ্জিকো বিচাৰিম। কিয় বিচাৰিম? কাৰণ ভগৱানৰ প্ৰতি সম্পূৰ্ণ বিশ্বাস নাথাকে। আৰু নাথাকে বাবে আমি ভগৱানৰ আৰু মোৰ মাজত মানে কিবা বাধা আহিছে বুলি আমি নিগেটিভ এনাৰ্জিৰ আশ্ৰয় ল'বলৈ যাওঁ। সেইটো কাৰণে, হয়নে? তো সেইটো কাৰণে বন্ধুসকল, সকলোৱে কয় যে ভগৱান যদি আছে, ভূতো আছে। যেতিয়া আমি বাহিৰৰ পৰা চাম, ভগৱানক যদি আমি বাহিৰৰ পৰা বিচাৰিম, আমাৰ মান্যতা ভগৱানৰ প্ৰতি যেনেকৈ থাকিব নহয়, তেনেকৈ আমাৰ ভূতৰ প্ৰতিও থাকিব, হয়নে? আৰু যেতিয়া আমি ইয়াৰ পৰা চাম, আমাৰ ভিতৰৰ পৰা চাম, তেতিয়া অকল ভগৱানক বিচাৰি পাম, ভূতৰ আশ্ৰয় নাই। অকল ভগৱানক পাম। ভগৱানৰ প্ৰতি ভক্তি, সকলো বস্তু আছে আমাৰ ভিতৰত। আমাৰ ভিতৰত যিখিনি বস্তু আছে, যিখিনি পাৱাৰ আছে, যিখিনি শক্তি আছে, সেইখিনিক যদি ব্যৱহাৰ কৰোঁ নহয়, আমি তেতিয়া সেই ভূত পিশাচ এইবিলাক আমি বিশ্বাস নকৰিম, হয়নে? সেইবিলাক মনলৈ এটা কাৰণেই আহে, যেতিয়া আমি ভৌতিক বস্তুবিলাকৰ প্ৰতি কামনা বাঢ়ে, ইচ্ছা বাঢ়ে। ঠিক আছে। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভিডিঅ'টো ভাল লাগিছে, যিমান পাৰে শ্বেয়াৰ কৰিব। ঠিক আছে। মই সদায় চেষ্টা কৰি আছোঁ। তো কেনেকুৱা হৈছে নাজানো, যিমান পাৰোঁ চেষ্টা কৰিছোঁ এনেকুৱা ধৰণৰ ভিডিঅ' বনাবৰ কাৰণে। মানে মোৰ ভাৱনাত যিখিনি আহিছে, যিখিনি মই ষ্টাডি কৰি আছোঁ, হয়নে? এইখিনি ধৰক আমি সাজি পালে ক'ব নোৱাৰোঁ, হয়নে? ষ্টাডি কৰিব লাগিব। মই পঢ়ি আছোঁ বা মই ইয়াৰ ওপৰত অধ্যয়ন কৰি আছোঁ যে এইবিলাক কেনেকৈ হয়, কি হয়, আৰু সেই অনুসাৰে মই ভিডিঅ' বনোৱাৰ চেষ্টা কৰি আছোঁ। আৰু যিমান পাৰোঁ ভাল কৰিবলৈ চেষ্টা কৰি আছোঁ। হয়তো এতিয়া নহয় যদি অতীজলৈ ভাল হ'ব। তথাপিও আপোনালোকৰ সহায় সহযোগিতা সদায় কামনা কৰোঁ। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে। ঠিক আছে। মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা, তেওঁলোককো বহুত বহুত ধন্যবাদ। কাৰণ কেলৈ? তেওঁলোকে এদিন হ'লেও মোৰ ভিডিঅ' চাব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব। সেয়া মোৰ বিশ্বাস। যেনেকৈ ভগৱানৰ প্ৰতি বিশ্বাস, তেনেকৈ আপোনালোকৰ প্ৰতিও বিশ্বাস আছে। ঠিক আছে। ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।